দিছপুৰ প্ৰেছ ক্লাবত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাৰ সংবাদমেল বেচৰকাৰী সংস্থাৰ দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে সৰব সংস্থাটো ধুবুৰীৰ আবু নাছেৰ জালানীৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ জালানীৰ লাভ জেহাদ এনজিঅ'ৰ নামত ব্যাপক অনিয়মৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰিছে তাৰো কিছু দৃশ্যাংশ আমি দেখুৱাইছো এই সময় ফটো সংবাদমেলতে ইতিমধ্যে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে অৱশ্যে সংবাদমেলখনত আজি কি মন্তব্য কৰিলে বা কেনে ধৰণৰ আলোচনা হ'ল আমি সংবাদমেলৰ ক্ৰিয় অংশ এমুটত দেখুৱাব বিচাৰিছো কোনো এজন মানুহ অভিযোগ কৰাৰ পিছত যদি দুদিন পিছত আপোনাক উদ্ধাৰ কৰিব লাগে তেনে ইয়াত ৰহস্য কিবা এটা আছে তাৰ উপৰি কেছৰ কথাখিনি মই ক'লো আপোনাক বিভিন্ন 2026 চনৰ 2 মে তাৰিখে কিছুমান অৰাজনৈতিক যিবোৰ সংগঠন মানে এনজিঅ'বিলাকে বিভিন্ন জেগাত বিভিন্ন জিলাবিলাকত কাম কৰি আছে সেই কামৰ খতিয়ান বিচাৰি তেওঁ জিলা আয়ুক্তসকললৈ আৰু সংশ্লিষ্ট বিভাগলৈ তেওঁ চিঠি প্ৰেৰণ কৰে আকৌ 2 দিন পিছতে সেই চিঠি আগত তেওঁ নিজে উদ্ধাৰ কৰে ইয়াত আমাৰ গোটেইখিনি দিক আমাৰ ইয়াত আছে দৰকাৰ হ'লে আপোনালোকক মই PDF যোগে আপোনালোকৰ নাম্বাৰত মই প্ৰেৰণ কৰি দিব পাৰিম মানে RTI ব্যৱসায়ী হয় বহুতে যে RTI মাৰিবলৈ বহুতে জেলো খাটি অৱশ্যে এই বিজেপি চৰকাৰ দিনতে জেল খাটিছে RTI মাৰি পেলাই আকৌ বুজাবুজি কৰিবলৈ যায় তেখেতে এই চাওক হাতো দিছে ডাঙৰ এয়া হৈছে আপোনাৰ এটা RTI তেওঁ কৰিছে এটা সংশ্লিষ্ট বিভাগত সমাজ কল্যাণ বিভাগত তেওঁ এটা RTI কৰিছে RTI কৰি পেলাই এটা কিছুমান বস্তু তেওঁ বিচাৰিছিলে সেইটো কৰিছিলে আপোনাৰ 19 জুন 2026 চনত কৰিছে সেইটো 19 তাৰিখে জুন মাহৰ 19 তাৰিখে তেওঁ RTI দাখিল কৰিলে আকৌ সেই RTI দুদিন পিছতে তেওঁকে উদ্ধাৰ কৰিলে ইয়াত ৰহস্য এটা নিশ্চয় আমি এটা মন পাইছোঁ RTI কৰাৰ পিছত 2 দিন পিছতে কেনেকৈ সেই RTI উত্তৰ নাপাই পেলাই তেওঁ উদ্ধাৰ কৰে সেইটো ৰহস্যজনক কথা নহয় জানো তাৰ ওপৰতে কিছুমান ডাঙৰ কথা আছে ইয়াত আপোনালোকে ভালকৈ জানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী লাভ জেহাদ ওমেন এম্পাৱাৰমেণ্ট চাইল্ড ডেভেলপমেণ্টৰ ওপৰত বহুত ভাল কাম কৰি আছে তেওঁ আমি এটা বিভিন্ন জেগাত আমি অভিযোগ পাইছোঁ তেওঁ নাৰী সৰবৰাহৰ লগতো কিছুমান এই আবু নাছেৰ জেলানী উদয়ন NGO'ৰ স্বত্বাধিকাৰী স্বয়ম্ভু সভাপতি আবু নাছেৰ জেলানী নাৰী সৰবৰাহকাৰীৰ লগত জড়িত থকা বুলি আমি এটা অনুমান পাইছোঁ কিছুমান ফটোগ্ৰাফছ আমাৰ ইয়াত আহি পৰিছে সেই ফটোগ্ৰাফ লাগিলে মই আপোনালোকক দি থ'ব পাৰিম এইটো আপোনালোকে দেখিব পাৰে কিছুমান ফটোগ্ৰাফ আকৌ চাওক লাভ জেহাদ তেওঁ এজন মই আজি মুছলমান ধৰ্মটোক বা মুছলমান জাতিটোক মই বেয়া পোৱা নাই তেওঁ মুছলমান জাতিক নাম লৈ পেলাই তেওঁ কৰিছে কি আপোনাৰ লাভ জেহাদ আৰম্ভ কৰিছে আমাৰ হিন্দু ভাই ভনীসকলৰ লগত তেওঁ প্ৰেম লীলা কৰিছে এবছৰ 2 বছৰ প্ৰেম লীলা কৰে আকৌ সেইজন বাদ দি পেলাই তৃতীয় ব্যক্তিয়ে এগৰাকীক তেওঁ ধৰে এইটো কথা আচলতে মিডিয়াত আহিব নালাগে কিন্তু এক কথাত তেওঁ লাভ জেহাদ কৰি আছে আকৌ আপোনালোকৰ প্ৰেছ ৰিলিজত আমি দিছোঁ যে তেওঁৰ যিটো NGO ৰেজিষ্ট্ৰেশ্যন তেওঁ কৰিছে সেই ৰেজিষ্ট্ৰেশ্যনত তেওঁৰ নাম আছে উদয়ন NGO আমি তেওঁক কৈছোঁ ৱাৰ্কিং ফৰ দ্য ক্ৰিমিনেল এক্টিভিটিজ এগেইনষ্ট দ্য অৰ্ডাৰ অফ আৱাৰ অনাৰেবল CM অফ আছাম তেওঁৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিছে RS/DBR/250/K37 of 2010-2011 এড্ৰেছ দিছে চাওক এটা NGO'ৰ আপোনালোকৰ এড্ৰেছ ৰেজিষ্টাৰ এড্ৰেছ কেইটা মই আপোনালোকক জানিব বিচাৰিছোঁ এটা নহয় জানো ইয়াত আমাৰ এড্ৰেছ দিছে 3টা আৰু 3টা ঠিকনাই তেওঁৰ সন্দেহযুক্ত 3টা নাম্বাৰ পৰ্যন্ত মই আপোনালোকক গাই দিম তেওঁ দিছে প্ৰথম ব্ৰাঞ্চ অফিচ দিছে উদয়ন NGO কেয়াৰ অফ এগৰাকী মহিলা মানুহৰ নাম তেওঁ উল্লেখ কৰিছে মই তেখেতৰ নামটো আমি ল'ব নোৱাৰোঁ যিটো মই সাংবাদিক তেখেতৰ নামত তেখেতৰ ঠিকনাটো দিছে জুৰিৰপাৰ বাইলেন নাম্বাৰ 12 হাউচ নাম্বাৰ 2 সেইটো এটা ঠিকনা তেওঁ এটা দিছে 6 মাইল আৰু যিটো মোবাইল নাম্বাৰ দিছে আপোনালোকে মাৰিও চাব নিজৰ মোবাইল নাম্বাৰ যিগৰাকী মহিলাৰ ঠিকনাটো দিছে ৰেজিষ্টাৰ অফিচৰ তেওঁৰ মোবাইল নাম্বাৰটো হৈছে 9954733462 আৰু এটা দিছে 8011629635 আৰু এটা নাম্বাৰ আছে ৰহস্যজনকভাৱে তেওঁৰ 7638859667 চাওক এইটো এটা ৰেজিষ্টাৰ অফিচ তেওঁ দেখুৱাইছে গম আৰু এটা তেওঁৰ এটা ৰেজিষ্টাৰ অফিচ দেখুৱাইছে এইটো দিছে আমাৰ ওদালগুৰি এগৰাকী মহিলাৰ নামত মই নাম ল'ব বিচৰা নাই সেইগৰাকী মহিলাৰ লগত হয়তো তেওঁৰ কিবা অবৈধ সম্পৰ্ক থাকিব বুলি আমাৰ সন্দেহ এটা হৈছে তেওঁক দিছে ওদালগুৰি টাউন এটা অফিচ দেখুৱাইছে তেওঁৰ মোবাইল নাম্বাৰ হৈছে 8876446497 सबतকৈ
ইণ্টাৰেষ্টিং মেটাৰটো হৈছে তেওঁৰ যিটো এড্ৰেছত তেওঁ বসবাস কৰি আছে, তেওঁৰ যিটো জন্মগত, তেওঁৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, তেওঁ হৈছে ধুবুৰী। ধুবুৰীৰ এড্ৰেছটো দিছে তেওঁৰ নামটো হৈছে আবু নাছেৰ জেলানী, লেট পিতা তেখেতে মৃত্যুবৰণ কৰিছে। নৌচাদ আলী, ভিলেজ দিছে ছাগলচৰা পাৰ্ট 1, কলেজ ৰোড ৱেষ্ট, পোষ্ট অফিচ খলিলপুৰ আৰু ডিষ্ট্ৰিক্ট ধুবুৰী, আছাম। তেওঁ দুটামান মোবাইল নম্বৰ দি থৈছে ইয়াত, যিটো আমি তথ্য পাইছোঁ 9401538273, এগেইন 7002752904। এইকেইটা নাম্বাৰ যদি আপোনালোকে কেতিয়াবা ফোন কৰে হয়তো চুইচ অফ পাব, নহ'লে ক'ব যে ইনকামিং ব্যৱস্থা আমাৰ নাই। মই এটা কথা বুজি পোৱা নাই, কোনোবা এজন মানুহ সমাজ সংস্কাৰৰ কাৰণে NGO এটা খুলি ভাল কাম কৰে আৰু অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ধৰণৰ প্ৰজেক্ট তেওঁলোকক দিয়া হয়, তো কি নামত উদয়ন NGOটো গঠন কৰিছে সেয়া ৰহস্যৰ আৱৰ্তত। আমাৰ প্ৰশান্ত দা কথাখিনি কৈ গৈছে, তেওঁৰ এক্টিভিটিছৰ গোটেইখিনি বস্তু আমাৰ গাই দিছে। তেওঁৰ কিছুমান ফটোগ্ৰাফছ আমাৰ মাজত আহি পৰিছে, সেইখিনি ফটোগ্ৰাফ যদি আমি মিডিয়াত দিওঁ